ইজৰাৰ পুস্তকখন আপুনি যাতে সহজতে বুজিব পাৰে মই তেনেকৈ কৈ আছোঁ। ঈশ্বৰে তেওঁৰ প্ৰজাবিলাক যেতিয়া বাবিল দেশত দাস হিচাপে আছিল, তেওঁ তিনিটা প্ৰকাৰেৰে তেওঁলোকক সেই দেশৰ পৰা মুক্ত কৰি ঈশ্বৰৰ গৃহ নিৰ্মাণ কৰিবৰ বাবে, তেওঁৰ আৰাধনা কৰিবৰ বাবে লৈ যোৱা ঘটনাৰ বিষয়ে ইজৰাই লিখিছে। সৰ্বপ্ৰথমে কোৰছৰ সময় আছিল। কোৰছ, মোৰ মন্দিৰ নিৰ্মাণ কৰিবলৈ মোৰ লোকসকলক পঠোৱা। হয় পিতৃ। যেতিয়া কাম বন্ধ হ'ল, দাৰিয়াবছ, মন্দিৰ নিৰ্মাণৰ কাম বন্ধ হ'ব নালাগে। মন্দিৰ নিৰ্মাণৰ কাৰ্য পুনৰাই আৰম্ভ কৰি তাক সম্পূৰ্ণ কৰা। দাৰিয়াবছে ক'লে, হ'ব পিতৃ। অৰ্থক্ষেত্ৰ, মোৰ গৃহটো সজাই পৰাই তুলিবলৈ ইজৰাক, মন্ত্ৰী আৰু অধিপতিসকলক পঠোৱা। অৰ্থক্ষেত্ৰ নামৰ ৰজাই ক'লে, ঠিক আছে পিতৃ, ইয়াৰ পৰা কি বুজিছে আপুনি? ৰজাবিলাকে বিভিন্ন ৰাজ্যত ৰাজত্ব কৰে, কিন্তু বাইবেলে যিজন ঈশ্বৰৰ বিষয়ে কৈছে তেওঁ গোটেই জগতৰ ওপৰত শাসন কৰোতা ঈশ্বৰ। ইজৰাই কৈছিল ঈশ্বৰৰ গৃহটো সজাই পৰাই তুলিবলৈ ঈশ্বৰে ৰজা আৰু মন্ত্ৰীবিলাকৰ মনত মতি দিলে, ঈশ্বৰৰ মহিমা হওক। এইদৰে একগোট কৰাৰ প্ৰক্ৰিয়াত সৰ্বপ্ৰথমে তেওঁ মনত এটা সিদ্ধান্ত কৰিলে। ইজৰাই কি সিদ্ধান্ত কৰিলে জানেনে? প্ৰভু, তোমাৰ লোকবিলাকৰ মাজলৈ মই যাম, জেৰুচালেমলৈ মই যাম। জেৰুচালেমৰ মন্দিৰটো সজাই পৰাই তোলাত মই ভাগ ল'ম। আৰু সেই সময়তেই প্ৰভু, যি কাম আপুনি মোক কৰিবলৈ দিছে মই কৰিম। কি সেই কাম? ইজৰা 7 অধ্যায় 10 পদটো পঢ়িছোঁ। কিয়নো জিহুৱাৰ ব্যৱস্থাৰ বুজ লৈ সেইমতে কাৰ্য কৰিবলৈ আৰু ইছৰাইলৰ মাজত বিধি আৰু শাসন প্ৰণালীৰ শিক্ষা দিবলৈ নিজ মন থিৰ কৰিলে। লাগিলে যিয়েই হওক, যিহুদীসকল যাতে ভ্ৰান্ত নহয়, তেওঁলোকক ৰক্ষা কৰিব পৰা ঈশ্বৰৰ ব্যৱস্থা তেওঁলোকক শিকাব লাগে। প্ৰচাৰ কৰাটো বেলেগ আৰু শিকোৱাটো বেলেগ। টিচিং ইজ ডিফাৰেণ্ট ফ্ৰম ট্ৰেইনিং। টিচিং মানে শিক্ষা দিয়া, ট্ৰেইনিং মানে শিকোৱা। শিকাবলৈ হ'লে প্ৰথমে আপুনি নিজে কৰি দেখুৱাব লাগিব। ইজৰাই এটা সিদ্ধান্ত কৰিলে, ব্যৱস্থাক মই প্ৰথমে ধ্যান কৰিম, বাক্য অনুসাৰে মই প্ৰথমে চলিম। সেই বাক্যবোৰ মই তেওঁলোকক বহলাই বুজাই ক'ম। সেই বাক্যসমূহ তেওঁলোকে কাৰ্যত যাতে প্ৰকাশ কৰিব পাৰে তাৰ বাবে মই তেওঁলোকক নেতৃত্ব দিম। এয়া হৈছে ঈশ্বৰে মোক দিয়া এক দায়িত্ব। কিমান যে সুন্দৰ দায়িত্ব! বাক্য অনুসৰি নিজৰ লোকসকলক পৰিচালনা কৰিব লাগে। কেৱল এইটোৱেই দৃঢ় সিদ্ধান্ত আছিল। কালবাৰী টেম্পলৰ বিশেষত্ব কি বাৰু? কালবাৰী টেম্পল আৰম্ভ কৰোঁতে প্ৰথম দিনবোৰত কিছুমানে মোক পৰামৰ্শ দিছিল, শুদ্ধ বাক্য দি আছা, সুন্দৰকৈ ব্যাখ্যা কৰি আছা, এইদৰে বাক্য কৈ থাকিলে তোমাৰ ওচৰলৈ মানুহ নাহিব। কালবাৰী সভাসমূহৰ আয়োজন কৰিলে লোকসকল তালৈ নাহিব। কালবাৰী বাৰ্তাসমূহৰ সভা আয়োজন কৰিলে বাৰ্তা শুনিবলৈ কোনো নাহিব। মানুহ সুস্থতাৰ কাৰণেহে আহিব। সেইকাৰণে অধিক লোক আহিবলৈ হ'লে তুমি কিছুমান পৰিৱৰ্তন কৰিব লাগিব। কেনেকুৱা পৰিৱৰ্তন? কালবাৰী বাৰ্তাৰ সভা আয়োজন নকৰিবা, কালবাৰী সুস্থতাৰ সভাৰ আয়োজন কৰা। 25 বছৰ আগতে মানুহে মোক বিনামূলীয়াকৈ এই পৰামৰ্শ দিছিল, বাৰ্তা শুনিবলৈ মানুহ নাহে, কেৱল সুস্থতাৰ বাবেহে আহিব। সেইকাৰণে সুস্থকাৰী সভাবিলাকৰ আয়োজন কৰা। তেতিয়া মই সিদ্ধান্ত কৰিলোঁ, সুস্থতা শৰীৰৰ সৈতে সম্বন্ধীয়। ঈশ্বৰৰ বাক্য আত্মাৰ সৈতে সম্বন্ধীয়। যীশুখ্ৰীষ্ট এই জগতত কেৱল শাৰীৰিক বেমাৰ সুস্থ কৰিবলৈ অহা নাছিল। যীশুখ্ৰীষ্ট এই জগতলৈ কিয় আহিছিল? হেৰুৱা লোকবিলাকক বিচাৰি তেওঁলোকক ৰক্ষা কৰিবলৈ তেওঁ আহিছিল। সেইকাৰণে শাৰীৰিক সুস্থতাতকৈ আত্মাৰ উদ্ধাৰ বৰ বহুমূলীয়া। শাৰীৰিক সুস্থতাতকৈ আত্মিক সুস্থতা বহুমূলীয়া। যীশুখ্ৰীষ্টে ক্ৰুচত নিজৰ প্ৰাণ সুস্থতাৰ কাৰণে দিয়া নাছিল, আত্মাৰ উদ্ধাৰৰ কাৰণে দিছিল। তেতিয়া মই ক'লোঁ, এদিন এনেকুৱা এটা সময় আহিব, শাৰীৰিক সুস্থতাতকৈও অধিক আত্মাৰ উদ্ধাৰৰ কাৰণে মানুহ ধুমুহাৰ নিচিনাকৈ আহিব। এনে এটা দিন আহিবলগীয়া আছে। মই বিশ্বাস কৰিলোঁ, টাইটেল সলনি নকৰিলোঁ। কেৱল এটাই টাইটেল, শুদ্ধ আৰু পবিত্ৰ বাক্য। শুদ্ধ বাক্য প্ৰচাৰ কৰিবলৈ
বাইবেলৰ কথা প্ৰচাৰ কৰিবলৈ, সকলো সময়তে বাক্য অনুসৰি চলিবলৈ, বাক্য অনুসৰি কেনেকৈ চলিব লাগে সেই কথা শিকাবলৈ এই অধম সেৱকে প্ৰতিজ্ঞা কৰাত আজি সুস্থতাতকৈও অহা মানুহতকৈ অধিক শুদ্ধ বাক্যৰ কাৰণে অহা লোকসকলক ঈশ্বৰে তুলি ধৰিছে। ঈশ্বৰেই সকলো আদৰ মহিমা পাওক আৰু তেওঁৰ গৌৰৱ যুগে যুগে হৈ থাকক। মই বিশ্বৰ কেইবাখনো দেশলৈ গৈছোঁ। ইণ্টাৰভিউ লোৱাসকলে বহুতো প্ৰশ্ন কৰি কয়, কি কথা বাৰু, আপোনাৰ মণ্ডলীত ছায়েন্স আৰু ৱণ্ডাৰ্ছৰ ওপৰত বেছি বিশ্বাস নকৰে নেকি বাৰু? সুন্দৰ সংগীত, সুন্দৰ বেণ্ড নাথাকে নেকি? মিউজিক বেঞ্চ নাথাকে নেকি? চিন আৰু আচৰিত কৰ্ম আৰু ভৱিষ্যতবাণী এইবোৰ নকৰে নেকি বাৰু? এইবোৰ নকৰে নেকি? এইবোৰ কৰিলেহে মানুহে চাবলৈ আহে। এইবোৰ বিষয়েহে মানুহক আকৰ্ষণ কৰে। আপোনাৰ আকৰ্ষণ কি? ইমানবোৰ যে মানুহ আহিছে, তেওঁলোকক কিহে আকৰ্ষণ কৰিছে? মই এটাই কথা ক'লোঁ, ঈশ্বৰৰ শুদ্ধ বাক্য। আজি আপুনি যে বাক্য শুনি আছে তাৰ কাৰণ কি? সুস্থতা আৰু আচৰিত কৰ্মৰ কাৰণে নে শুদ্ধ বাক্যৰ কাৰণে? জোৰকৈ ক'বনে? য়েছ, সুস্থতা বিনষ্ট হ'বলগীয়া এই শৰীৰটোতহে হয়, মাটিৰ পৰা অহা শৰীৰ সম্বন্ধীয়, কিন্তু পৰিত্ৰাণ কেতিয়াও বিনষ্ট নোহোৱা আপোনাৰ আত্মা সম্বন্ধীয়। শৰীৰৰ মৃত্যু আছে, কিন্তু আত্মাৰ মৃত্যু নাই। যাৰ মৃত্যু নাই, যিজন অনন্তকাললৈকে থাকিব, তেওঁক পৰিত্ৰাণ দিবলৈহে যীশু এই জগতলৈ আহিছিল। উদ্ধাৰৰ সেই শুভবাৰ্তা ত্যাগ কৰি শাৰীৰিক সুস্থতাৰ কাৰণে, নাইবা আপুনি জানে এই সকলো মানুহক আকৰ্ষণ কৰিবৰ বাবে গিমিক কৰা বহুতো লোক যুগুত আছে। আজি এনেকুৱা লোকসকলৰ কাৰণে ঈশ্বৰৰ নাম অপমানিত হৈ আছে, পৰিচৰ্যাত বাধা হৈ পৰিছে। বিগত সময়ত মোৰ ল'ৰাই ভিডিঅ' ক্লিপ এটা দেখুৱাইছিল। এজন সেৱকে সুস্থ কৰাৰ প্ৰক্ৰিয়াত নাটক কৰি আছিল ষ্টেজৰ ওপৰত। তেওঁ যেতিয়া ড্ৰামা কৰি আছিল, পাগলৰ দৰে কিছুমান আচৰণ কৰি আছিল, তেতিয়া মানুহে তেওঁক দেখি তেওঁক জোকৰ বুলি ভাবি তেওঁক ঠাট্টা নিন্দা কৰি আছিল। বেয়া কথা, প্ৰিয় ভাই ভনীসকল, মোৰ প্ৰভু যীশুখ্ৰীষ্টে আপুনি যেতিয়া শাৰীৰিকভাৱে দুৰ্বল হৈ পৰে, বেমাৰ আজাৰৰ কাৰণে আপুনি যেতিয়া কষ্ট পাই থাকে, দুৰ্বল হৈ পৰে, তেতিয়া যে ঈশ্বৰে সুস্থ কৰে তাত সন্দেহ নাই। কি কাৰণে? এই শৰীৰটো নিৰ্মাণ কৰা ঈশ্বৰ তেওঁৱেইতো হয়। এই শৰীৰত যিকোনো ধৰণৰ খেলিমেলি হ'লে তাক শুধৰোৱা ব্যক্তি তেওঁৱেই। ঈশ্বৰে কৰা সেই সুস্থতাবোৰক মই ভুল বুলি কোৱা নাই। মোৰ প্ৰভু যীশুখ্ৰীষ্টে সুস্থ কৰিব পাৰে, তাত কোনো সন্দেহ নাই। সুস্থ কৰোঁতা সেই প্ৰভু এই জগতলৈ অহাৰ আচল আৰু সঁচা কাৰণ হৈছে মোক আৰু আপোনাক পাপৰ পৰা আৰু তাৰ কাৰণে পাবলগীয়া ভয়ানক নৰকৰ পৰা, অধোলোকৰ পৰা ৰক্ষা কৰিবলৈ যীশু এই জগতলৈ আহিছিল। এয়াহে হৈছে সত্য শুভবাৰ্তা। সেইদিনা ইজৰাই এটা সিদ্ধান্ত কৰিলে, ব্যৱস্থা মই ধ্যান কৰিম, বাক্য অনুসাৰে মই চলিম, ঈশ্বৰৰ লোকসকলক মই বাক্য শিকাম। এইদৰে নিশ্চিতৰূপে সিদ্ধান্ত কৰিলে। সেই সিদ্ধান্ত লৈহে প্ৰথম মাহৰ প্ৰথম তাৰিখত নিজৰ সৈতে প্ৰায় 1515 জন লোকক নিজৰ লগত লৈ 900 মাইল দূৰ বাট 4 মাহ কাল যাত্ৰা কৰাৰ সিদ্ধান্ত লৈ যাত্ৰা আৰম্ভ কৰিলে। কিমান দূৰ যাত্ৰা? 900 মাইল। কিমান সময়লৈকে? 4 মাহৰ যাত্ৰা। এইদৰে যাত্ৰা কৰি থকাৰ সময়ত অৰ্তক্ষত্ৰৰ ৰজাই কি কৰিছিল জানেনে? সেই গৃহটো সজাই পৰাই তুলিবলৈ তুমি ৰূপ লৈ যোৱা, সোণো লৈ যোৱা আৰু যি যি লাগে সেইবোৰ লৈ যোৱা। কি কৈছিল চাওঁ আহক, 7 অধ্যায়ৰ 19 পদৰ পৰা। আৰু তোমাৰ ঈশ্বৰৰ গৃহৰ সেৱকীয়া কাৰ্যৰ নিমিত্তে তোমাক দিয়া বস্তুবোৰ জেৰুজালেমত ঈশ্বৰৰ সাক্ষাতে সোধাই দিবা। ইজৰা, উপহাৰ দি আছা, সেই উপহাৰবোৰ যেনেকৈ আছে তেনেকৈয়ে লৈ গৈ ঈশ্বৰৰ গৃহত সোধাই দিবা, অৰ্পণ কৰিবা। তাৰ পাছত আৰু তাৰ বাহিৰে তোমাৰ ঈশ্বৰৰ গৃহৰ নিমিত্তে কৰিবলগীয়া খৰচৰ কাৰণে যিমান আৰু প্ৰয়োজন হয় তাক ৰাজভঁৰালৰ পৰা লৈ খৰচ কৰিবা। তোমাক যিয়েই লাগিব ক'বা, ৰজাৰ ভঁৰালৰ পৰা
তোমাক দিয়া যাব, ইমানেই নহয়, মই অৰ্তক্ষত্ৰৰ ৰজাই নদীৰ সিপাৰে থকা আটাই ভৰালীবিলাকক আজ্ঞা দিছোঁ যে স্বৰ্গৰ ঈশ্বৰৰ ব্যৱস্থাৰ অধ্যাপক ইজৰা পুৰোহিতে তোমালোকক যি যি খুজিব সেইবোৰৰ কোনো ক্ৰুটি নকৰাকৈ দিব লাগে। কি হয় বাৰু এইবোৰ? বাবিল দেশৰ ওপৰত শাসন কৰা এজন ৰজা বা পাৰস্যৰ ওপৰত শাসন কৰোঁতা অৰ্তক্ষত্ৰই এখন চিঠি লিখিলে। স্বৰ্গৰ ঈশ্বৰৰ গৃহটো সজাই পৰাই তুলিবলৈ ইজৰাই যিহকে খুজিব সেইবোৰ ৰাজভঁৰালৰ পৰা দিবই লাগিব। তেওঁ যিহকে খুজিব তাকেই দি দিবা। কিহৰ কাৰণে? স্বৰ্গৰ ঈশ্বৰে মোক কৈছে। এজন পৰজাতিৰ ব্যক্তিয়ে ঈশ্বৰৰ গৃহৰ কাৰণে কেনেকৈ দান কৰিছে চাওকচোন। কোৰছ এজন পৰজাতিৰ ৰজা আছিল। কেনেকৈ দিছিল চাওকচোন। দাৰিয়াবছ এজন পৰজাতিৰ ৰজা আছিল। ঈশ্বৰৰ গৃহ নিৰ্মাণ কৰিবলৈ কেনেকৈ দিছিল চাওক। প্ৰিয় ভাই ভনীসকল, প্ৰায়ে আমাৰ কালবাৰী টেম্পলৰ মন্দিৰবোৰ নিৰ্মাণৰ বাবে সহযোগ কৰক, সহায় কৰক বুলি কওঁতে আপোনালোকৰ বহুতো লোকে বহুতো ত্যাগ কৰি কালবাৰী টেম্পলৰ পৰিচৰ্যাৰ কাৰণে আৰু কালবাৰী টেম্পলৰ গৃহৰ কাৰণে বহুতো সহায় কৰিলে। এনেকুৱা উৎসৰ্গিত দান বৰঙণিৰ কাৰণেহে এই গৃহ নিৰ্মাণ কৰা হ'ল আৰু জাহিৰাবাদত থকা গৃহটো বনোৱা হ'ল। আপুনি সাৱধানতাৰে মন কৰিলে দেখিব হায়দৰাবাদৰ আমাৰ কালবাৰী টেম্পলৰ বিশেষত্ব হৈছে ইয়াক 52 দিনত নিৰ্মাণ কৰা হৈছিল। এই পৃথিৱীত আৰু অন্য কোনো গৃহ 52 দিনত ইমান সুন্দৰ গৃহ নিৰ্মাণ কৰা হোৱা নাই। জগতৰ ইতিহাসত এয়া এক আচৰিত কাৰ্য, আশ্চৰ্যকৰ, ঈশ্বৰৰ দ্বাৰাই কৰা হোৱা এক আচৰিত কৰ্ম। কৰোনাৰ কাৰণে লকডাউন কৰা হ'ল, পেণ্ডেমিকৰ কাৰণে চাকৰি বন্ধ হ'ল, যাত্ৰাবোৰ বন্ধ হ'ল, সকলো বন্ধ হ'ল, উৎসৱবোৰো বন্ধ হ'ল। তেনেকৈয়ে ঈশ্বৰৰ গৃহও খুলিবলৈ টান হ'ল। আপুনি জানেনে প্ৰিয়সকল, যেতিয়া গোটেই জগতখন স্তব্ধ হৈ পৰিল, যেতিয়া সকলো কাম বন্ধ হ'ল, এই পৃথিৱীত কৰোনা যেতিয়া ভয়ানক ৰূপে সক্ৰিয় আছিল, নিৰ্মাণ কৰা হোৱা একমাত্ৰ মন্দিৰ জাহিৰাবাদৰ কালবাৰী টেম্পল। আপুনি কি বুলি ভাবিছে কওক? ঈশ্বৰে আমাৰ কালবাৰী টেম্পলৰ প্ৰতি এক বিশেষ উদ্দেশ্য ৰাখিছে, সেইকাৰণে এইবোৰ সম্ভৱ হৈছে। মাৰ্চ, এপ্ৰিল, মে', জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, ইমানবোৰ মাহত গৃহটো খুলিবলৈ নোপোৱাৰ অৱস্থাত আৰু যেতিয়া খোলা হৈছিল তেতিয়াও বহুতো এনেকুৱা কণ্ডিশ্যনৰ সৈতে খোলা হৈছিল। তেনে সময়ত আপুনি দিয়া দানৰ দ্বাৰা, আপোনালোকৰ উৎসৰ্গিত দানৰ কাৰণে ক'তো কোনো গৃহ নিৰ্মাণ কৰিব পৰা নাযায়। তেনেকুৱা সময়ত গৃহটো নিৰ্মাণ কৰিব পৰা গ'ল। ঈশ্বৰে আপোনালোকক প্ৰেৰণা দিলে কাৰণে আপোনালোকে সহযোগ কৰিলে। সহযোগৰ দ্বাৰাহে অতি সুন্দৰ গৃহ নিৰ্মাণ কৰিব পৰা হ'ল। মই আমন্ত্ৰণ কৰা প্ৰতিবাৰেই ঈশ্বৰেই আমন্ত্ৰণ দিছে বুলি মোক আৰু মোৰ কথাবোৰক ভৰসা কৰি আজিলৈকে সহায় দি থকা, সহযোগ কৰা আপোনালোক সকলোকে মই মোৰ সমস্ত মনেৰে আপোনাক ধন্যবাদ জনাইছোঁ। থেংক ইউ, থেংক ইউ, থেংক ইউ ছ' মাছ। কোৰছ দাৰিয়াবছ ৰজা অৰ্তক্ষত্ৰই কি কৈছিল জানেনে? ঈশ্বৰৰ গৃহ নিৰ্মাণ কৰিবৰ বাবে আমি কি কৰিব লাগে কওক? আমি কৰিম। ইমান অদ্ভুত ঈশ্বৰৰ সহায় ইজৰাই আৰু তেওঁৰ লগত থকাসকলে পায়। সকলোৱে একেলগে যাত্ৰা কৰাৰ সময়ত এখন স্থানত আহি তেওঁলোক ৰৈ গ'ল। সেই স্থানত তেওঁলোক আহি ৰওঁতে ইজৰাই ক'লে, আমি ঈশ্বৰৰ মন্দিৰটো অতি সুন্দৰকৈ সজাই পৰাই তুলিবলৈ, ধুনীয়া কৰি তুলিবলৈ আমি সকলো গৈ আছোঁ নহয়। আমাৰ মাজত কিমানজন বাৰু লেবিয়া লোক আছে? লেবিয়াবিলাক তেওঁলোক হয় যিসকলে গৃহটো অলংকৃত কৰে। পুৰোহিত তেওঁলোক হয় যিসকলে মন্দিৰৰ বিধিবোৰ সম্পন্ন কৰে। আৰু সেই মন্দিৰটো সজোৱাৰ কামটো ঈশ্বৰে লেবিয়াবিলাকক দিছে। লেবিয়া মানে সহযোগী, পুৰোহিতক সহায় কৰা লোক। গৃহটো সজাবলৈ আমি গৈ আছোঁ। আমাৰ মাজত লেবিয়া কেইজন আছে এই বুলি চাওঁতে ইজৰাই বৰ ভয় খালে। কি হ'ল চাওঁ আহক। 8 অধ্যায় 15 পদ। পাছে অহবালৈ বৈ যোৱা নদীৰ ওচৰত মই সিবিলাকক গোটালোঁ। সেই ঠাইতে আমি ছাউনি পাতি 3 দিন ৰলোঁ। পাছে মই লোকবিলাক আৰু পুৰোহিতবিলাকলৈ চাই তাত
লেবীৰ সন্তানবিলাকৰ কাকো নাপালোঁ। আমি যি কাৰ্য কৰিবলৈ গৈ আছোঁ আৰু যি কাৰ্য আমি কৰিব লাগে সেই কাৰ্যটো কৰিবলৈ আমাৰ সৈতে কিমান লোক আছে, এইদৰে চাওঁতে এজনকো দেখা পোৱা নগ'ল। যাত্ৰা কৰি তেওঁলোক গৈ আছে, কাম কৰিবলৈ গৈ আছে, ঈশ্বৰৰ গৃহটো সজাই পৰাই তুলিবলৈ গৈ আছে, কিন্তু সেই সজোৱা কাম কৰিবৰ বাবে সেৱকসকলৰ অবিহনেই গৈ আছিল। কাম কৰিবলৈ আৱশ্যকীয় সেৱকৰ অবিহনেই তেওঁলোকে যাত্ৰা কৰি আছিল। ইজৰাই কেনেকৈ কাম কৰিব, কি কৰিব একো বুজি নাপাই ইজৰাই যাত্ৰাক তাতেই ৰাখি দিলে। কলৈ গৈ আছোঁ আমি, কি কৰিবলৈ গৈ আছোঁ আমি? লেবীয়াবিলাকৰ অবিহনে পৰিচৰ্যাত কাম কৰা লোকসকল নোহোৱাকৈ আমি কি কৰিম? আমাৰ আশে-পাশে থকা ঠাইবিলাকত বিচাৰি চোৱা, কোনোবা আছে নেকি? আমাৰে সৈতে যাত্ৰা কৰি আমাৰে সৈতে কাম কৰিব পৰা লোক কোনোবা আছে নেকি? গৈ বিচাৰা। এই বুলি ক'লে 1515 জন লোক সেইদিনা যাত্ৰা কৰি আহিছিল আৰু লগতে তিৰোতা আৰু সন্তানো আছিল। কিন্তু তেওঁলোকৰ মাজত কাম কৰোতা আৰু কামত অহা লোক কোনো নাছিল। প্ৰভুৰ পৰিচৰ্যাত কামত অহা লোক ক'ত আছে? এইদৰে সোধোতে এজনকো পোৱা নগ'ল। আজি মোৰ প্ৰশ্ন, আপুনি কাৰ কাৰণে কাম কৰি আছে? এটা উদ্যোগৰ কাৰণে কাম কৰি আছে? এটা কোম্পানীৰ কাৰণে কাম কৰি আছে? এখন কলেজৰ কাৰণে আপুনি কাম কৰি আছে? এবাৰ ভাবকচোন, সোমবাৰৰ পৰা শনিবাৰলৈকে আপোনাৰ শক্তি, আপোনাৰ অনুভৱ, আপোনাৰ জ্ঞান আৰু বুদ্ধি, কৌশল আৰু আপোনাৰ সকলোবোৰ আপুনি কাৰ বাবে ব্যৱহাৰ কৰি আছে? এটা কোম্পানীক উন্নত কৰিবলৈ, এটা উদ্যোগক উন্নত কৰিবলৈ, এটা কোম্পানীৰ উন্নতি কৰিবলৈ। আপুনি য'তেই চাকৰি কৰি আছে, সেয়া স্কুল হ'ব পাৰে, কলেজ হ'ব পাৰে, ইনষ্টিটিউট হ'ব পাৰে, নাইবা হস্পিটাল হ'ব পাৰে। সেই হস্পিটালখন উন্নত কৰিবলৈ আপুনি সপ্তাহত 6 দিন কাম কৰি আছে। সদায় আপুনি 8 ঘণ্টাৰ পৰা 10 ঘণ্টা কাম কৰি আছে। আপোনাৰ কামৰ দ্বাৰা, আপোনাৰ পৰিশ্ৰমৰ দ্বাৰা সেই হস্পিটালখনৰ উন্নতি হৈ আছে, সেই কোম্পানীটোৰ উন্নতি হৈ আছে, সেই উদ্যোগটোৰ উন্নতি হৈ আছে, সেই প্ৰতিষ্ঠানটোৰ উন্নতি হৈ আছে। কিন্তু আপুনি কৰা কাৰ্যৰ দ্বাৰা ঈশ্বৰৰ ৰাজ্যৰ উন্নতি হৈ আছেনে বাৰু? এবাৰ ভাবকচোন। আপোনাৰ কৌশলৰ দ্বাৰা, আপোনাৰ গুণসমূহৰ দ্বাৰা, আপোনাৰ শক্তি আৰু সামৰ্থ্যৰ দ্বাৰা, আপোনাৰ ডিগ্ৰী আৰু আপোনাৰ জ্ঞান বুদ্ধিৰ দ্বাৰা ঈশ্বৰৰ ৰাজ্যৰ উন্নতিৰ কাৰণে কিবা সহযোগ কৰিছেনে? এইদৰে ঈশ্বৰৰ ৰাজ্যৰ উন্নতিৰ কাৰণে আমি কিবা কাম কৰি আছোনে? এবাৰ ভাবকচোন। আমাৰ মাজৰ কিছুমানে সুন্দৰ সুন্দৰ সাক্ষ্য দিছে। এগৰাকী ভনীয়ে সাক্ষ্য দিছিল, মই ঘৰে ঘৰে কাম কৰোঁ, মোৰ স্বামীয়ে কাপোৰ ইস্ত্ৰি কৰে। যীশুখ্ৰীষ্টৰ শুভবাৰ্তা আমি শুনাবলৈ নাজানো, কিন্তু আমাৰ উপাৰ্জনৰ 70% আমি ঈশ্বৰৰ পৰিচৰ্যাত দি আছোঁ। আমি পৰিচৰ্যা কৰিব নোৱাৰোঁ, কিন্তু সেই পৰিচৰ্যাৰ পাছফালে থাকি সেই পৰিচৰ্যাৰ সহায় কৰোঁ। এয়া অতি সুন্দৰ পৰিচৰ্যা। এই পৰিচৰ্যা আমি কিমানে কৰি আছোঁ? ভাই, আপোনাৰ নিচিনাকৈ মই বাক্য ক'ব নোৱাৰোঁ, আপোনাৰ নিচিনাকৈ মই পৰিশ্ৰম কৰিব নোৱাৰোঁ, প্ৰভুৰ পৰিচৰ্যাত ভাগ ল'ব নোৱাৰোঁ, কিন্তু পিছফালে থাকি এই পৰিচৰ্যাক সহায় কৰি আছোঁ, এই পৰিচৰ্যাৰ কাৰণে প্ৰাৰ্থনা কৰি আছোঁ। এই পৰিচৰ্যাক মই আৰু মোৰ পৰিয়ালে বহু সময়ৰ পৰা প্ৰেম কৰি আছোঁ। এইদৰে ক'ব পৰা লোক আছে যদি হাত দেখুৱাওকচোন। মহান পবিত্ৰ ঈশ্বৰ, অতি পোনপটীয়া আৰু স্পষ্টকৈ পবিত্ৰ আৰু উত্তম বাক্যৰ দ্বাৰা আমাক সকলোকে কথা কোৱাৰ কাৰণে আপোনাক ধন্যবাদ। কাক কেনেকৈ আপুনি কথা ক'লে মই নাজানো, কিন্তু নিশ্চয় আপুনি কথা ক'লে। সিঁচি দিয়া হোৱা বাক্যই বহুতৰে জীৱনত ফল ধৰক আৰু তেনেকৈয়ে অনাগত দিনবোৰত আপোনাৰ মহান পৰিচৰ্যা কৰিবলৈ আপুনি যাক মনোনীত কৰিলে, তেওঁলোক সকলোৱে আপোনাৰ পৰিচৰ্যাত ভাগী হৈ আপোনাৰ ৰাজ্য বৃদ্ধি কৰিব লাগে। এনেকুৱা সুন্দৰ পৰিচৰ্যাত, কামত পৰিশ্ৰম কৰা পাত্ৰ হিচাপে প্ৰতিজনকে যুগুত কৰক, ব্যৱহাৰ কৰক। যীশুখ্ৰীষ্টৰ নামত মাগিছোঁ পিতৃ, আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।